Hello friends, Lodhpur Wisdom Point YouTube channel to অন্যতম ভিডিওলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আমি ইতিমধ্যে আলোচনা কৰি আছিলো যে অসম চৰকাৰৰ আগন্তুক গেট 3 গেট 4 পদৰ সহায়ক হোৱাকৈ মেথছৰ এটা খুবেই গুৰুত্বপূৰ্ণ টপিক যিটো আছিল ৰেশিও এণ্ড প্ৰপৰচন। ইয়াৰ আগৰ ভিডিওটোত এই চেপ্টাৰটোৰ আমি পাৰ্ট 1 টো ষ্টাৰ্ট কৰিছো। সেই পাৰ্ট 1 টোত আমি যিমানখিনি কোৱেশ্চন আলোচনা কৰিছো তাত সকলোবিলাক আমি শৰ্ট ট্ৰিকৰ সহায়ত কেনেদৰে এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেন্ট কোৱেশ্চনবোৰ আমি সহজতে শৰ্ট ট্ৰিকৰ সহায়ত কৰিব পাৰো সেইটো বিষয়ে আলোচনা কৰিছো। আজিৰ ভিডিওটো আমি অতিকৈ গুৰুত্বপূৰ্ণ সিলেক্টেড এক্সামৰ কাৰণে সিলেক্টেড কিছু কোৱেশ্চন আলোচনা কৰিম যিবিলাক এক্সাম পইণ্ট অফ ভিউৰ পৰা খুবেই গুৰুত্বপূৰ্ণ। আজিৰ এই ভিডিওত আমি যিমানখিনি আলোচনা কৰিম গোটেইবিলাক আমি শৰ্ট ট্ৰিক তথা কনসেপ্টৰ সৈতে আলোচনা কৰিবলৈ চেষ্টা কৰিম যাতে আগন্তুক পৰীক্ষাবোৰত এই অনুপাত সমানুপাতৰ যি কোৱেশ্চন আহে আমাৰ কোনো সমস্যা নহয়। আহক আজি আমি ফাৰ্স্ট কোৱেশ্চনটো ষ্টাৰ্ট কৰো। আজি ভিডিওৰ প্ৰথম কোৱেশ্চনটো আমি আলোচনা কৰিছো। ইয়াত দিয়া আছে two circles have radius 4 cm and 7 cm. The ratio of their areas is এটা কোৱেশ্চন আমি নিশ্চয় বুজি পাইছো যে দুটা বৃত্তৰ অৰ্থাৎ সাৰ্কুলৰ ৰেডিয়াসটো দিয়া আছে 4 cm আৰু 7 cm। আমাক কৈছে যে এই যে দুটা সাৰ্কুল এই সাৰ্কুল দুটাৰ এৰিয়াৰ ৰেশিওটো কি হ'ব। যদি আমাক অপচন চাৰিটাকৈ দিয়া আছে এইটো যদি আমি ভালকৈ বুজি পাও বা জানি লও ইয়াৰ কনসেপ্টটো বা ট্ৰিকটো তেতিয়া হলে আমি এক্সামত এই অপচন কিটা চাই ইয়াৰ এনসাৰটো উলিয়াব পাৰিম। মই ইয়াৰ এনসাৰটো কি হয় মই অপচন কিটা চাই কৈ দিছো। ইয়াৰ এনসাৰটো হ'ব অপচন নম্বৰ বি। কেনেকৈ হ'ব চাই লৈছো। এতিয়া আমাৰ কথাটো হ'ব যে আমি জানিব লাগিব যে সাৰ্কুলৰ এৰিয়া উলোৱা সূত্ৰটো কি হয় অৰ্থাৎ কালি উলোৱা সূত্ৰটো কি হয়। আমি জানো যে যদি এটা আমি সলিউশন কৰিব লাগে এবিলাক শৰ্ট ট্ৰিকত কৰিলে হ'ল এবিলাক মাইন্ডত কৰিব পাৰে কলম আৰু বহিৰ দৰকাৰ নাই এটো কৰিবৰ কাৰণে তথাপি বুজাই দিয়াৰ বাবেহে মই কৰিছো। আমি জানো যে সাৰ্কুলৰ এৰিয়া উলোৱা সূত্ৰটো পাই r স্কয়াৰ। প্ৰথম যদি সাৰ্কুলটোক আমি r1 স্কয়াৰ বুলি ধৰি লও সেকেন্ড সাৰ্কুলটো যদি আমি ৰেডিয়াসটোক r2 বুলি ধৰি লও তেতিয়া হলে ইয়াৰ ৰেশিওটো হ'ব পাই r1 স্কয়াৰ বাই পাই r2 স্কয়াৰ। এতিয়া আমি যদি চাও দুইটাতে পাই আছে পাই কিটা কত যাব r1 স্কয়াৰ মানে এটো 4 স্কয়াৰ আৰু r2 স্কয়াৰ means এটো 7 স্কয়াৰ। 4 স্কয়াৰ means 16 7 স্কয়াৰ means 49 অৰ্থাৎ ৰেশিওটো কিমান হ'ব 16:49। গতিকে অপচন নম্বৰ বি। এইবিলাক এইখিনি কৰি থাকিব দৰকাৰ নাই। এইখিনটি এই কোৱেশ্চনটো পঢ়ি উঠাৰ পিছত এনসাৰটো জানিবৰ কাৰণে আমাক এটাই দৰকাৰ যে সাৰ্কুলৰ এৰিয়া উলোৱা সূত্ৰটো কি হয় হেতু জানিলে হ'ল। এবিলাক আমি ক্লাস 8 9 পৰিমিতি চেপ্টাৰত পাই আহিছো। গতিকে সেইবিলাক ত্ৰিভুজৰ কালি বেলনৰ কালি শংকুৰ কালি এবিলাক জানি থব। বিশেষকৈ সাৰ্কুলৰ ক্ষেত্ৰত বা আয়ত বৰ্গ এবিলাকৰ আয়কাৰী কালি উলোৱা সূত্ৰ পৰিসীমা উলোৱা সূত্ৰ এবিলাক জানি ৰাখিব। এটা সাৰ্কুলৰ ক্ষেত্ৰত আমি জানো যে পাই r স্কয়াৰ। গতিকে মাইন্ডতে আমি কেনেকৈ কৰিব পাৰো পাই r স্কয়াৰ দুটা যদি আমি ৰেশিও বুলাই দিও বনাই দিও পাই পাই কটা যাব এটো r স্কয়াৰ means 4 স্কয়াৰ 16 7 স্কয়াৰ 49 অৰ্থাৎ 16:49। গতিকে আমি এনেকৈ কৰিব পাৰো। আশা কৰো এই কোৱেশ্চনটো বুজি পালে আৰু এক্সাম পইণ্ট অফ ভিউ পৰা খুবেই গুৰুত্বপূৰ্ণ এনেকুৱা কোৱেশ্চন এক্সামত আহি থাকে। গতিকে এনেকুৱা টাইপৰ কোৱেশ্চন বিলাক চাব অকল সাৰ্কুলৰ বুলি নহয় এবাৰ বেলেগ এটা লৈ লব আকৃতি কেতিয়াবা ত্ৰিভুজৰ আহিব পাৰে বা কেতিয়াবা বৰ্গাকৃতি আহিব পাৰে বা কেতিয়াবা বেলনৰ আহিব পাৰে। ঠিক আছে আমি ইয়াৰ পিছৰ কোৱেশ্চনটো আলোচনা কৰো। আমি 2 নম্বৰ কোৱেশ্চনটো আলোচনা কৰিছো। 2 নম্বৰ কোৱেশ্চনটো দিয়া আছে if 15 books cost 35 rupees what do 21 books cost। এতিয়া আমাক কৈছে 15খন কিতাপৰ যদি দাম 35 টকা হয় তেনেহলে 21খন কিতাপৰ দাম কিমান হ'ব। এইটো এটা আমি যদি ট্ৰেডিশনাল মেথডত কৰো ইউনিক একক পদ্ধতিৰে আমি যেটো আমি ট্ৰেডিশনাল মেথডটো একক পদ্ধতি বুলি কওঁ যে 15খন কিতাপৰ দাম ইমান এটাকে এখন কিতাপৰ দাম ইমান তাৰ পিছত একে 21খন কিতাপৰ দাম ইমান তো তেনেকৈ যদি কৰি থাকো আমি উলাব পাৰিম হয়তো আমাক টাইমটো বেছি লাগিব। এতিয়া আমি সেই একক পদ্ধতিটো আলোচনা নকৰো কাৰণ হেতু প্ৰায়ভাগ আমি কেডিটেলে গম পাব। আমি ইয়াত আলোচনা কৰিম যে আমি ট্ৰিকৰ সহায়ত কেনেকৈ ফটোপট এনসাৰটো উলাব পাৰো। এটো জানিবৰ কাৰণে এটো ৰেশিও যেটো ৰেশিও প্ৰপৰচনৰ চেপ্টাৰটো ষ্টাৰ্ট কৰিছো আমি ৰেশিও প্ৰপৰচনৰ দ্বাৰা কেনেকৈ
এই কুৱেশ্যনটো আমি সলভ কৰিব পাৰোঁ এইটো অলপ ধ্যান দি শুনিব এইটোৰ টাইপৰ কুৱেশ্যন এক্সামত আহিছে মই এবাৰ কুৱেশ্যন পেপাৰৰ পৰা কুৱেশ্যন উঠাই দিম যদি এবাৰ ট্ৰিকটো জানি লয় তেতিয়াহ'লে ইয়াৰে যি কুৱেশ্যন নাহক কোনো সমস্যা নহয় কৰিব পাৰিব কেনেকুৱা হয় প্ৰথমতে চাই ল'ব ইয়াত বুকছ দিয়া আছে ইয়াত কিটা বুকছৰ দাম দিয়া আছে ইয়াত বুকছ দিয়া আছে আমাক দামটো সুধিছে আমি কি কৰিম প্ৰথমতে যি দুটা ইউনিট দিয়া আছে সেই দুটা এটা ফালে ৰেচিঅ' হিচাপে লিখি ল'ম যেনে বুকছ দিয়া আছে 15 লিখিলোঁ আৰু কিমান বুকছ দিয়া আছে 21 বুকছ বাছ এবাৰ আমি ইকুৱেল চাইন দিলোঁ এতিয়া কথাটো চাব ইয়াতে 15 বুকছ এটা 21 বুকছ এতিয়া চাওক 15খন বুকৰ দাম 35 টকা দিয়া আছে 21খন কিতাপৰ দাম ভাবি লওক 15খনত যিমান আছিল তাতকৈ 21খনৰ দাম বেছি হ'ব মানে যিটো আমাক ওলাব দিছে সেইটো কি হ'ব এই দিয়া থাকতকৈ বেছি হ'ব গতিকে ইয়াতে বেছিটো যিফালে আছে সেইফালে ইয়াতেও ৰেচিঅ' চিহ্ন সেইফালে বেছিটো পাতিব অৰ্থাৎ আমাক যিটো ওলাব দিছে সেইটো বেছি হ'ব গতিকে ইয়াতে ডাঙৰটো ৰাইট সাইডে আছে এটা মই ডাঙৰটো ৰাইট সাইডে পাতি আমি ধৰি ল'লোঁ এইটো ধৰি ল'লোঁ 21খন কিতাপৰ দাম ইমান টকা গতিকে আৰু কি দিয়া আছিল আমাক 35 টকাটো দিয়া আছিল 35টো আমি ইয়াতে লিখিলোঁ ইয়াৰ পিছত আৰু বেলেগ এইখিনিয়ে মেইন তাৰপিছত আৰু একো কৰিবই নালাগে তাৰপিছত কি হয় আমি জানো যে প্ৰপৰ্চনত কি হয় মিডল টাৰ্ম দুটাৰ পূৰণফল ইকুৱেল টু সাইডৰ টাৰ্ম দুটাৰ পূৰণফল যদি আমি কৰোঁ ইয়াৰ পিছত পূৰণফল কি কৰিব পাৰোঁ 15 ইনটু x এনেকৈ লিখিব পাৰোঁ আৰু 21 ইনটু 35 ইয়াৰ পিছত যদি মোক xৰ ভ্যালু লাগে মই কি কৰিম x ইকুৱেল টু 15 টু ক'ত যাব ইয়াতে x ৰ লগত ইনটু হৈ আছে এইফালে গ'লে ডিভাইড হৈ যাব অৰ্থাৎ হৰণ হৈ যাব 21 ইনটু 35 বাই 15 যদি মই 3 ৰে কৰোঁ 3 ৰে 7 টাইমছ গ'ল 3 ৰে 5 টাইমছ গ'ল 5 ৰে ইয়াত আকৌ 7 টাইমছ গ'ল 5 কাটুন 35 গতিকে ওপৰত কি থাকিল 7 ইনটু 7 49 অৰ্থাৎ কি হ'ল 21খন কিতাপৰ দাম কিমান হ'ব 49 টকা এইটো হ'ল ইয়াৰ এনসাৰ এতিয়া যেতিয়া এক্সপাৰ্ট হ'ব যেতিয়া এই ট্ৰিক কেইটা বুজি পাব তেতিয়া এই এনেকৈ পাতি থকা দৰকাৰে নাই জাস্ট এই টাৰ্মটো মাইণ্ডত পাতি ল'ব লৈ কিনে শৰ্ট ট্ৰিকত কেনেকৈ কৰিব মই দেখাই দিছোঁ মাইণ্ডতে এইখিনি যেতিয়া পাতি ল'ব পাতি লোৱাৰ পিছত আমি জানিম যে মিডল টাৰ্ম দুটাৰ ইনটু আৰু সাইডৰ টাৰ্ম দুটাৰ ইনটু ইকুৱেল গতিকে 15 এইখিনি মাইণ্ডত আহি যাব আমাৰ 15 ইনটু x ইকুৱেল টু 21 ইনটু 35 এইখিনি মাইণ্ডত আহিল তাৰপিছত কি আমি গম পাম যে xটো যেহেতু লাগে 15 টো তলত যাব আমি ডাইৰেক্ট এই টাৰ্মটো পাতি দিব পাৰিম ডাইৰেক্ট যদি আমি এনেকৈ পাতো কি হ'ব 21 ইনটু 35 বাই 15 তাৰপিছত আমি মাইণ্ডতে কি কৰিব পাৰিম ডিভাইড কৰি কাটকুট কৰি দিব পাৰিম 3 ৰে 7 টাইম গ'ল 3 ৰে 5 টাইম 3 ৰে 5 ৰে 7 টাইম 7 ইনটু 7 49 আমিতো উলিয়াই দেখুৱাব নালাগে আমাক অপশ্যন থাকিবই 49 তো আমি টিক মাৰ্ক দিব লাগিব ইয়াৰ পিছত এটা কুৱেশ্যন আছে ঠিক এনেকুৱা টাইপৰ এইটো আমি সহজতে উলিয়াব পাৰিছোঁ ইয়াৰ পিছতো চাও আমি কেনেকৈ কৰিম আৰু এই টাইপৰ কুৱেশ্যন এটা এক্সামত আহিছিল সেইটো আমি লগে লগে চাই ল'ম এইখন মই পেপাৰ উঠাই লৈছোঁ এইখন হ'ল 2023 চনত হৈ যোৱা গ্ৰেড 3 এক্সামৰ পেপাৰ হয় ইয়াতে এই ৰেচিঅ'ৰ প্ৰপৰ্চনৰ এইমাত্ৰ যিটো আমি আলোচনা কৰিলোঁ ঠিক সেই টাইপৰ কুৱেশ্যন আহিছে এইটো ইয়াতে কি দিয়া আছে মই অসমীয়াটো পঢ়ি দিছোঁ যদি 15 জন শ্ৰমিকে এখন বেৰ 48 ঘণ্টাত সম্পূৰ্ণ কৰিব পাৰে তেনেহ'লে একে কাম 30 ঘণ্টাত কৰিবলৈ কিমানজন শ্ৰমিক লাগিব ইয়াত আছে আমি কি কৰিম আমাক দুটা বস্তু দিয়া আছে আমাক দিয়া থকা ৰাশি দুটা আগে লিখি ল'ম 48 ঘণ্টা 30 ঘণ্টা সি দুটা দিয়া আছে তেনেকৈ লিখি ল'ম 48 and 30 ইকুৱেলশ্যন দিলোঁ দিয়াৰ পিছত এইটো কথা চাব এতিয়া যিটো আমি উলিয়াম সেইটো ডাঙৰ হ'ব নে সৰু হ'ব দিয়া থকা দিলে সেইটো আমি ভাবি ল'ম আগতে 15 জনে যদি 48 ঘণ্টাত কৰিছে 30 ঘণ্টাত কৰিবলৈ এই 15 জনতকৈ বেছি লাগিব নে কম লাগিব বেছি লাগিব অৰ্থাৎ যিটো আমাক উলিয়াব দিছে সেইটো বেছি হ'ব ডাঙৰ হ'ব গতিকে আমি ডাঙৰটোৰ লেফট সাইডে আছে ইয়াতে ডাঙৰটোৰ লেফট সাইডত পাতি দিম এইটো কি আছে 15 হৈ গ'ল তাৰপিছত আমি আৰু আগৰ দৰে ইমান কৰি নাথাকো আৰু আমি এবাৰ গম পাইছোঁ যে মাজৰ টাৰ্ম দুটাৰ পূৰণফল আৰু সাইডৰ টাৰ্ম দুটাৰ পূৰণফল ইকুৱেল হয় তাৰপিছত কি হ'ব 30 ইনটু x ইকুৱেল টু 48 ইনটু 15 মই যদি ডাইৰেক্ট পাতি দিওঁ কি হ'ব x ইকুৱেল টু 48 ইনটু 15 বাই 30 টো ক'ত যাব তলত আহিব কিয় আহিব গমে পাইছে 15 ৰে 30ক দুইবাৰ যাব সেইটো
24 অৰ্থাৎ 24 হ'ব এনসাৰ কি হ'ব 24 জন শ্ৰমিক লাগিব এতিয়া ইয়াত অপচন আছিল আমাৰ 24 টো কাৰেক্ট হ'ব ঠিক আছে এনেকুৱা কোৱেশ্চন বিলাক আহে গতিকে ইয়াৰ যদি শৰ্ট ট্ৰিকটো জনা যায় তেতিয়াহলে অতি তৎক্ষণাত আমি এইবিলাক সমস্যা সমাধান কৰিব পাৰিম এবাৰ হক আমি নেক্সট টাইপ এটা আলোচনা কৰিছো আমি 4 নম্বৰ কোৱেশ্চনটো আলোচনা কৰিছো এই 4 নম্বৰ টাইপৰ কোৱেশ্চনটো খুবই ইম্পৰ্টেন্ট আৰু প্ৰায়ভাগ কম্পিটিটিভ এক্সামত এই কোৱেশ্চনটো আহিয়ে থাকে এই কোৱেশ্চনটো দুটা টাইপত আহে এই দুটা টাইপ কি হয় আলোচনা কৰিম কিন্তু এক্সাক্ট একে ইয়াতে আমাক কৈছে এটা বেগত 1 টকিয়া 50 পইচা আৰু 25 পইচা মুদ্ৰা কিমান ৰেশিওত আছে 2:3:4 মানে ইমান ৰেশিওত আছে ধৰক 1 টকিয়া মুদ্ৰা ইমান 50 পইচা মুদ্ৰা ইমান আৰু 25 পইচা মুদ্ৰা ইমান কিহতৰ মুদ্ৰাৰ ৰেশিওটো দিয়া আছে কিমানটা আছে কিন্তু আমাক টোটাল কিমান টকা দিয়া আছে 180 টকা এটা আমি উলাব লাগে প্ৰতিটো মুদ্ৰা কিমানটা কৈ আছে ইটস নাম্বাৰ অফ ইটস কয়েন্স এতিয়া হেতু কৰিব লাগিলে আমি কি কৰিব লাগিব এই যেটো কয়েন্সৰ ৰেশিও দিয়া আছে ইমানটা এইটোক আমি কি কৰিব লাগিব টকাৰ ৰেশিওত নিব লাগিব কাৰণ যেটো ফাইনাল ভ্যালুটো কি দিয়া আছে টকাত দিয়া আছে গতিকে আমাক ইমানটা নহয় কিমান টকাৰ ৰেশিও আছে 1 টকা কিমান টকা আছে 50 পইচা কিমান টকা আছে 25 পইচা কিমান টকা আছে এইটো নিবৰ কাৰণে আমি কি কৰিব লাগে ৰেশিও নিজৰ অলপমান শৰ্ট ট্ৰিক বুজিবৰ কাৰণে আমি শৰ্ট ট্ৰিকটো কৈছো ৰেশিও অফ ভ্যালুজ এটো নিজে বুজিবৰ কাৰণে এটো 100 200 পইচা বাস ৰেশিও আৰু 3 টকিয়া 50 পইচা মুদ্ৰা তিনটা আছে মানে কি 3 * 50 150 বুজি পাইছ ন মানে তিনটা কি আছে 50 পইচা মুদ্ৰা 3 * 50 150 পালো ঠিক তেনেকে চাৰিটা কি আছে 25 পইচা মুদ্ৰা 4 * 25 যদি কৰি ৰাখিবা 100 পাম গতিকে ইহতক যদি আমি আৰু সিম্পলেস্ট ফৰ্মত নিউ এটা 0 কটা গল ইয়াতে 20 থাকিল ইয়াতে 15 থাকিল ইয়াতে 10 থাকিল ইয়াক আমি সৰু কৰিব পাৰিম কি হ'ব 4 হ'ব 3 টাইম হ'ব ইয়াত 2 টাইম অৰ্থাৎ ইয়াৰ টকাৰ ভ্যালুটো হৈছে টকাৰ ৰেশিওটো হৈছে ইমান অৰ্থাৎ টোটাল যে 180 টকা আছে সেইটো 1 টকিয়া মুদ্ৰা 4 টকাৰ ৰেশিও আৰু 50 পইচা মুদ্ৰা 3 টকা বা 25 পইচা মুদ্ৰা 2 টকা এনেকুৱা ৰেশিওত আছে এইটো হল টকাৰ ৰেশিওত আহি গল এতিয়া আমি কি কৰিব পাৰিম কোনটো মুদ্ৰা কিমানটা আছে আমি উলিয়াব পাৰিম মানে 1 টকিয়া মুদ্ৰা কিমান টকা আছে চাম 1 টকিয়া মুদ্ৰা কিমান টকা হ'ব আমি জানো যে টোটাল কিমান আছে এইবিলাক আমি কি আহিছো 4 3 7 7 2 9 তাৰ পিছত 9 ৰ ভিতৰত 1 টকিয়া কিমান 4 হ'ব টোটাল কিমান টকা আছে 180 টকা যদি মই কাটি দিও 9 টো অৰ্থাৎ কিমান আছে 1 টকিয়া 80 টকা আছে 80 টকা মানে আমাক খুদা নাই 1 টকিয়া কিমান টকা আছে খুদা নাই 1 টকিয়া কিমানটা আছে খুদিছে যদি 1 টকিয়া 80 টকা থাকে কিমানটা মুদ্ৰা থাকিব 80 টা থাকিব অৰ্থাৎ নাম্বাৰ অফ পইণ্টস 80 টা ঠিক তেনেকৈ 50 পইচাৰ কাৰণে চাব লগা হলে যদি মই ইয়াত কাটি দিও অৰ্থাৎ 50 পইচা কিমান টকাৰ আছে 60 টকা এতিয়া 50 পইচা 60 টকা আছে মানে কিমানটা আছে মুদ্ৰা 1 টকাত 50 পইচা কিমানটা থাকে 1 টকা দুটা থাকে গতিকে টোটাল 60 টকাত কিমানটা থাকিব 120 টা থাকিব কথাটো বুজি পাইছে ন কাৰণ 50 পইচা মুদ্ৰা কি টোটাল কিমান টকা আছে 60 টকা এটা আমাক কিমান টকা আছে না লাগে 50 পইচা কিমানটা আছে লাগে 60 টকাত কিমানটা থাকে 120 টা হ'ব যেটো 1 টকা দুটাকে থাকে এবাৰ আমি 25 পইচাৰ কাৰণে চাও যদি 25 পইচাৰ কাৰণে চাব লাগে ঠিক আগৰ দৰে টোটাল 9 হল 9 ৰ টোটাল 4:3:2 টোটাল 9 9 ৰ পিছত 25 ভিতৰত 25 পইচা কিমান আছে 2 আছে গতিকে এতে 2 দিলু ইয়াতে 180 অৰ্থাৎ কিমান টকা আছে 40 টকা আছে অৰ্থাৎ 25 পইচা 40 টকা আছে মানে কিমানটা মুদ্ৰা আছে মোক লাগে 1 টকা 25 পইচা কিমানটা থাকে 4টা 40 টকাত কিমানটা থাকিব 160টা এতিয়া আমাৰ হৈ গ'ল পৰীক্ষাত হয়তো আমাক গুটেকিটা নুখুদিব পাৰে যে প্ৰতিটো মানে 1 টকিয়া হক বা
50 পইচা হওক বা 25 পইচা কিমানটা আছে তিনিটা নুসুধিব পাৰে আমাক ডাইৰেক্ট এটা সুধিব পাৰে যে এই কুৱেশ্যনটো একে থাকিব থাকি কিনে ডাইৰেক্ট সুধিব পাৰে ফাইণ্ড দ্য নাম্বাৰ অফ 50 পইচা কইনছ তেতিয়া আমি কি কৰিব লাগিব তেতিয়া আমাক বাকীবিলাক কৰিব নাই এইখিনি জনাৰ পিছত ডাইৰেক্ট আমি এইটো কৰি দিলে হ'ল তো ইয়াতে বুজাই দিয়াৰ কাৰণে টাইমটো অলপ লাগি গৈছে যেতিয়া ভালকৈ বুজি পায় তেতিয়াহ'লে কি হ'ব অতি কম সময়ত এই কুৱেশ্যনকেইটা কৰিব পাৰি ইয়াৰ মই যে কৈছিলোঁ ইয়াৰ দুটা টাইপ থাকে এটা হ'ল টোটেল প্ৰথমতে টোটেল ৰুপিজটো দিয়া থাকে তাৰপিছত তাৰ কিমানটা আছে তাৰ ৰেচিঅ'টো দিয়া থাকে তাৰপিছত আমি কি কৰিব লাগে যিমানটা দিয়া থাকে তাৰ ৰেচিঅ'টো আমি কি কৰিব লাগে টকাৰ ৰেচিঅ'লৈ কনভাৰ্ট কৰি ল'ব লাগে এইটো হ'ল এটা টাইপ নেক্সট এটা কি টাইপ দিয়া থাকে বুলি কৈছিলোঁ যে টোটেল কিমানটা মুদ্ৰা আছে সেইটো দিয়া থাকে আকৌ ৰেচিঅ'টো টকাৰ ৰেচিঅ' দিয়া থাকে তাক আকৌ আমি কিমানটা আছে সেইটোলৈ কনভাৰ্ট কৰিব লাগে আমাৰ কনভাৰ্ট কৰা মেইন টাৰ্গেট কোনটো হয় এই ভেলুটো যিটো দিয়া থাকে যদি এইটো টকাত দিয়া থাকে তেতিয়াহ'লে এইটো সংখ্যাৰ ৰেচিঅ' দিয়া থাকিব সেই সংখ্যাৰ ৰেচিঅ'টো টকালৈ লৈ আহিব লাগিব ঠিক আছে ইয়াৰ পিছৰ যিটো টাইপ ক'লোঁ সেই টাইপটো আমি চাই লওঁ সেইটো চালে কমপ্লিট আমি বুজি পাম আমি সেকেন্ড টাইপ কুৱেশ্যনটো আলোচনা কৰিছোঁ সেকেন্ড টাইপ কুৱেশ্যনটো কি দিয়া আছে চাই লওঁ কুৱেশ্যনটো চালে ইয়াৰ ডিফাৰেন্সটো ধৰিব পাৰিব 465 coins consist of 1 rupee 50 paise and 25 paise coins ratio of their values 5:3:1 find the number of each coins দুইটা ক্ষেত্ৰতে আমাক নাম্বাৰ অফ কইনছ উলিয়াব দিছে কিন্তু ডিফাৰেন্সটো কি হ'ল আগৰ কুৱেশ্যনটো দিয়া আছিল আগৰ কুৱেশ্যনটো চাই ল'ব আগৰ কুৱেশ্যনটো দিয়া আছিল কি যে টোটেল ইমান টকা আছিল টোটেল 180 টকা আছিল তাৰপিছত সিহঁতৰ নাম্বাৰ কইনছৰ নাম্বাৰ ৰেচিঅ' দিয়া আছিল ইয়াত চাওক টোটেল কইনছ দিয়া আছে ইমানটা আৰু এইটো কি দিয়া আছে সিহঁতৰ ভ্যালু মানে ইমান টকা 1 টকীয়া 50 পইচা আৰু 25 পইচা ভ্যালু মানে 1 টকীয়া ইমান টকাৰ আছে তাৰপিছত 50 পইচা ইমান টকাৰ আৰু 25 পইচা ইমান টকাৰ গতিকে আমাৰ টাৰ্গেটটো কি হয় যেটো টকা ৰেচিঅ' দিয়া আছে এইটো কি কৰিম আমি কইনছৰ ৰেচিঅ'লৈ লৈ যাম কিমানটা কইনছ থাকিব এটা আমি কৰিম কেনেকৈ একদম ইজি হয় ভালকৈ বুজি ল'ব মই কৈ আছো এতিয়া চাওক ইয়াতে কি আছে 1 টকীয়া মুদ্ৰা 5 টকা আছে ধৰক 5 টকাত 1 টকীয়া মুদ্ৰা কিমানটা থাকিব 5টা থাকিব বুজি পাইছে ন কথাটো আচ্ছা তাৰ পিছত চাব ৰেচিঅ' এইটো 3 টকা ধৰক 3 টকাত 50 পইচা মুদ্ৰা কিমানটা থাকিব আমি কিমান তালৈ নিব লাগে কাৰণ আমাৰ টোটেল নাম্বাৰ অফ কইনছ দিয়া আছে এতিয়া 3 টকাত 50 পইচা মুদ্ৰা কিমানটা থাকিব 6টা থাকিব 3 2 6 ডাইৰেক্ট আমি 6 তাৰপিছত 1 টকাত কিমানটা থাকিব 1 টকাত 25 পইচা মুদ্ৰা 4টা থাকিব এইটো হ'ল আমাৰ মুদ্ৰাৰ সংখ্যাৰ ৰেচিঅ' এতিয়া আমাক যি লাগে আমি ধুনীয়াকৈ উলিয়াব পাৰিম কইনছ এইটো যদি উলাব লাগে কি কৰিম আমি প্ৰথম আমি আগৰ দৰে গোটেইখিনি কি কৰিম টোটেল কিমানটা আছে 10-15টা আছে তাৰ ভিতৰত 1 টকীয়া কোনটো হ'ব এইটো ওপৰত দিলো ঠিকনে টোটেল কিমানটা কইন আছে 465 এটা আমি কইনটো উলাব লাগে এইটো 3 টাইম যাব এইটো যদি এইটো মই ডিভাইড কৰো এইটো যাব 1 টাইম 5 অৰ্থাৎ 1 rupee coins কিমানটা আছে 155টা নাম্বাৰ অফ এটা নাম্বাৰ অফ 50 পইচা কইনছ তাৰ পিছত নাম্বাৰ অফ 25 পইচা কইনছ কিমান হয় মোক উলাই কিনে কমেন্টত জনাই দিও মই তেতিয়া বুজি পাম যে মই যেটো বুজালো বা এখিনি কনসেপ্ট দিলো নিশ্চয় তাৰ পৰা লাভান্বিত হৈ মানখিনি নিজৰ নলেজ আছে যিমানখিনি কনসেপ্ট আছে যিমানখিনি বুজি পাইছো বা নিজৰ যিমানখিনি এক্সপেৰিয়েন্স হৈছে এক্সাম পইণ্ট অফ ভিউৰ পৰা কেনেকুৱা কোৱেশ্চন আহে মেথছৰ কেনেকুৱা কি আহিব সকলোবিলাক শেয়াৰ কৰি আছো যাতে কোনোবা নহয় কোনোবা এটা ঠাইৰ পৰা কোনোবা এজন ক্যান্ডিডেটৰ কিবা নহয় কিবা এটা সহায় হ'ব সেই বুলি ভাবিছো গতিকে যদি ভিডিওটো চাই ভাল পাইছে ভিডিওটো লাইক কৰি দিব আৰু চেনেলটো হয়তে জড়িত হৈ থাকিব কাৰণ এই চেনেলটোৰ জৰিয়তে আগন্তুক কম্পিটিটিভ এক্সামৰ যিমানবোৰ আহিছে বিশেষকৈ ADRE 2.0 গেট 3 গেট 4 বা এছাম পুলিচ গোটেইখিনিৰ কাৰণে সিলেবাস প্ৰতিটো টপিকৰ ভিডিও বনাই কিনে চেনেলটোৰ জৰিয়তে আপলোড দি থকা হয় ইয়াত ম্যাথছ ৰিজনিংটো এনেকৈ পঢ়োৱা হয় তাৰ পিছত বাকি যিমানখিনি জিকে সায়েন্স জিকে এইখিনি আছে এই গোটেইখিনি আমি PDF আকাৰত PPT আকাৰত পঢ়োৱা হয়
গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে সকলোবোৰ কণ্টেণ্ট সময়মতে পাই থাকিব। আজিলৈ ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।